নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বাংলাদেশত আন এক গণহত্যাৰ ঘটনা পুনৰ গণহত্যাৰ বলি হল আন এজন হিন্দু যুৱক উত্তম কুমাৰ বৰ্মন দীপু চন্দ্ৰ দাসৰ পাছত এয়া তৃতীয়টো গণহত্যাৰ ঘটনা বাংলাদেশৰ ৰাজবাৰী জিলাত অমৃত মণ্ডল নামৰ এজন 29 বছৰীয়া যুৱকক মৰিয়াই হত্যা কৰিলে এদল পাখান লোকে পাংছা উপজিলাৰ হুছেইন ডাঙ্গা বজাৰত সংঘটিত হয় এই ঘটনা নিশা অমৃত মণ্ডল উৰফে সম্ৰাট নামৰ যুৱকজনক আক্ৰমণ কৰাৰ কিছু সময়ৰ পিছতেই মৃত্যুক সাৱটি লয় এই ঘটনা নিশ্চিত কৰিছে পাংছা মডেল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শেখ মইনুল ইছলামে এই আক্ৰমণৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ লগতে অধিক তদন্ত আৰম্ভ কৰা হৈছে এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে ইয়াৰ পিছতে অশান্তি ৰোধ কৰিবলৈ অতিৰিক্ত আৰক্ষী জোৱান মোতায়েন কৰা হয় অঞ্চলটোত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনাক সাম্প্ৰদায়িক নহয় বুলি স্পষ্ট কৰি দিয়ে কিয়নো অমৃত মণ্ডল নামৰ হিন্দু লোকজনৰ বিৰুদ্ধে পূৰ্বৰে পৰাই বহু গোচৰ ৰুজু হৈ আছিল স্থানীয় থানাত ধন দাবী অপহৰণ আক্ৰমণ ইত্যাদি অভিযোগত অভিযুক্ত হৈ থকা অমৃত মণ্ডলে শেখ হাছিনা চৰকাৰৰ দিনত ভাৰতলৈ পলায়ন কৰিছিল বৃহস্পতিবাৰে নিশা প্ৰায় 11 মান বজাত ধন দাবী কৰিবলৈ যাওঁতে স্থানীয় ৰাইজে আটক কৰি অমৃত মণ্ডলক গণপ্ৰহাৰ কৰে সম্ৰাট বাহিনী নামৰ এটা দল খুলি সন্ত্ৰাস চলাইছিল অমৃত মণ্ডলে বহুকেইটা গোচৰত অভিযুক্ত অমৃত মণ্ডলৰ মৃত্যুৰ ঘটনা তদন্ত চলাইছে স্থানীয় আৰক্ষীয়ে এই ঘটনাত জড়িত উচিত শাস্তি প্ৰদানৰ আশ্বাস দিছে ইউনুছ চৰকাৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে মোহাম্মদ ইউনুছৰ ভাৰত বিৰোধী চক্ৰান্ত বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বাতিল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মোহাম্মদ ইউনুছ উছমান হাদিয়ে ন্যায় নাপালে শেখ হাছিনাৰ দৰে মোহাম্মদ ইউনুছৰ অৱস্থা হ'ব বুলি সকিয়নি ভাতৃৰ ক্ৰমশ পোহৰলৈ আহিছে মোহাম্মদ ইউনুছৰ ভাৰত বিৰোধী চক্ৰান্ত শৰীফ ওসমান হাদিৰ হত্যাৰ আৰতো মোহাম্মদ ইউনুছ চৰকাৰ শৰীফ ওসমান হাদিৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ মোহাম্মদ ইউনুছৰ চৰকাৰত আৰম্ভ বিদ্ৰোহ পদত্যাগ ইউনুছৰ সহযোগীৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক সংঘাত অস্থিৰতা আৰু একাংশ ধৰ্মান্ধৰ উন্মাদনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত শেহতীয়াকৈ যুৱ নেতা শৰীফ ওসমান হাদিৰ হত্যাৰ ঘটনাই জোকাৰিছে বাংলাদেশ মোহাম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ওসমান হাদিৰ পৰিয়ালৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বাতিল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মোহাম্মদ ইউনুছ এটা ৰেলীত শৰীফ ওসমান হাদিৰ ভাতৃৰ দাবী ইউনুছ চৰকাৰৰ এটা গোটে ওসমান হাদিক কৰিছে হত্যা চৰকাৰক উদ্দেশ্যি ওসমান হাদিৰ ভাতৃয়ে কয় আপোনালোকে ওসমান হাদিক হত্যা কৰিছে এতিয়া ওসমান হাদিৰ হত্যাকাণ্ডক ইস্যুত পৰিণত কৰি নিৰ্বাচন বাতিলৰ চক্ৰান্ত কৰিছে মোহাম্মদ ইউনুছৰ চৰকাৰে ওসমান হাদিয়ে ন্যায় নাপালে শেখ হাছিনাৰ দৰে অৱস্থা হ'ব মোহাম্মদ ইউনুছৰ শেখ হাছিনাৰ দৰে মোহাম্মদ ইউনুছেও এদিন নহয় এদিন দেশ এৰি পলায়ন কৰিব লাগিব বুলি সকিয়নি ওসমান হাদিৰ ভাতৃৰ আপনারাই ওসমান হাদিকে হত্যা করিয়েছেন আবার আপনারা এটাকে ইস্যু করে নির্বাচন বানচাল করার চেষ্টা করতেছেন আপনারা যারা রাষ্ট্র ক্ষমতায় থাকাকালীন অবস্থায় ওসমান হাদিকে হত্যা করা হয়েছে এই হত্যার দায় আপনারা এড়াতে পারবেন না আপনাদেরও বিচার হবে ওসমান হাদির বিচার যদি না হয় আপনারাও একদিনে বাংলাদেশ থেকে পালাতে বাধ্য হবেন যে এজেন্সির হয়ে যে রাষ্ট্রের হয়ে আপনারা ওসমান হাদিকে হত্যা করেছেন মনে রাখবেন ওসমান হাদি কোনো এজেন্সি কোনো রাষ্ট্র কোনো তাবেদারের কাছে কখনোই মাথা নত করে নাই বাংলাদেশের কোটি কোটি মানুষ ওসমান হাদির বিচারের অপেক্ষায় আছে এই হত্যার দায় আপনারা এড়াতে পারবেন না আপনাদেরও বিচার হবে আজ হোক 10 বছর পরে হোক বিচারের কাঠগড়ায় আপনাদেরকে দাঁড়াতেই হবে আপনারা যদি মনে করেন আর 2 মাস পরে রাষ্ট্র ক্ষমতা থেকে চলে যাবেন বিদেশে চলে যাবেন মনে রাখবেন এই দেশের জনতা আপনাদেরকে কাঠগড়ায় দাঁড় করাবে ওসমান হাদিও ভাৰত বিৰোধী সমান্তৰালকৈ মোহাম্মদ ইউনুছো ভাৰত বিৰোধী নিৰ্বাচনৰ পূৰ্বে ভাৰত বিৰোধী স্থিতিকে গয়না লৈ
নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য মহম্মদ ইউনুছৰ। ওছমান হাদিক হত্যা কৰিছে ভাৰতৰ চোৰাংচোৱাই। ভাৰতলৈ এই দুখ ঠেলি নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰাৰ চেষ্টা মহম্মদ ইউনুছৰ। অৰ্থাৎ ভাৰত এতিয়া টাৰ্গেট হৈ পৰিছে মহম্মদ ইউনুছৰ। ইপিনে নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছৰ সংগ এৰিলে গৃহ মন্ত্ৰণালয়ৰ বিশেষ সহযোগীয়ে। ওছমান হাদিৰ হত্যাৰ পিছত বাংলাদেশত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ পিছতে পদত্যাগ খোদা বখ্শ চৌধুৰীৰ। এতিয়ালৈকে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ 3জনকৈ উপদেষ্টাই কৰিছে পদত্যাগ। এনেদৰে এতিয়া বিপদত পৰিছে মহম্মদ ইউনুছ। ভাৰত বিৰোধী নেতাৰ হত্যাই পোহৰলৈ আনিছে মহম্মদ ইউনুছৰো প্ৰকৃত চৰিত্ৰ। চৰম অস্থিৰতাই বিৰাজ কৰিছে বাংলাদেশত। এতিয়া প্ৰশ্ন হ'ল, শ্বেখ হাছিনাৰ দহাই হ'ব নেকি মহম্মদ ইউনুছৰ? ভাৰতৰ বিৰুদ্ধে কূটকৌশল ৰচাত ব্যস্ত থাকোঁতেই নিজৰ স্থিতি নাইকিয়া হোৱাৰ দিশে বাংলাদেশত। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। 17 বছৰীয়া নিৰ্বাচনৰ অন্তত বাংলাদেশত তাৰেক ৰহমান। বাংলাদেশলৈ উভতি আহিয়েই ঢাকাত প্ৰথম ভাষণ দিলে তাৰেক ৰহমানে। ভাষণত যুৱ নেতা ওছমান হাদিৰ হত্যাত শোক প্ৰকাশ তাৰেকৰ। যুৱ নেতাজনৰ মৃত্যুৰ পাছতেই পুনৰ উত্তাল হৈছিল বাংলাদেশ। লণ্ডনৰ পৰা উভতি আহি প্ৰথমটো ভাষণ প্ৰদান কৰিলে তাৰেক ৰহমানে। 2008 চনৰ পৰাই লণ্ডনত নিগাজিকৈ বসতি স্থাপন কৰিছিল তাৰেক ৰহমানে। শ্বেখ হাছিনা চৰকাৰৰ সময়ত তেওঁ লণ্ডনলৈ গৈছিল, স্বনিৰ্বাসনৰ বাবে লণ্ডনত থাকিবলৈ লৈছিল। আৰু সেই সুদীৰ্ঘ 17 বছৰৰ অন্তত এয়া বাংলাদেশত তাৰেক ৰহমান কালি উপস্থিত হয়। হাজাৰ হাজাৰ সমৰ্থকে তেওঁক আদৰি নিয়ে। আৰু প্ৰথমটো ভাষণ তাৰেক ৰহমানৰ 17 বছৰৰ অন্তত বাংলাদেশত প্ৰথমটো ভাষণ। বাংলাদেশলৈ উভতি আহিয়ে ঢাকাত প্ৰথম ভাষণত যুৱ নেতা ওছমান হাদিৰ হত্যাত শোক প্ৰকাশ কৰে। যুৱ নেতাজনৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল হৈছে বাংলাদেশ। বিগত 15 বছর স্বৈরাচারের বিরুদ্ধে শত শত হাজারো গুম খুনের শিকার হয়েছে শুধু রাজনৈতিক দলের সদস্য নয়, নিরীহ মানুষের প্রতিবাদ করতে গিয়ে অত্যাচার নির্যাতনের শিকার হয়েছে, জীবন দিয়েছে। 2024 সাল মাত্র সেদিনের ঘটনা। কিভাবে আমরা দেখেছি আমাদের তরুণ প্রজন্মের সদস্যরা কিভাবে নিজের জীবন উৎসর্গ করেছে দেশের এই স্বাধীনতা এবং সার্বভৌমত্বকে রক্ষা করার জন্য। 24-এর আন্দোলনের এক সাহসী প্রজন্মের এক সাহসী সদস্য ওসমান হাদিকে হত্যা করা হয়েছে। ওসমান হাদি শহীদ হয়েছে। প্রিয় ভাই বোনেরা, ওসমান হাদি চেয়েছিল এই দেশের মানুষের জন্য গণতন্ত্র প্রতিষ্ঠিত হোক, এই দেশের মানুষের গণতান্ত্রিক অধিকার প্রতিষ্ঠিত হোক, এই দেশের মানুষ তাদের গণতান্ত্রিক এবং অর্থনৈতিক অধিকার ফিরে পাক। আজি গুৱাহাটীলৈ বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব নীতিন নবীন। ভাগ ল'ব নীতিন নবীনে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত। কাৰ্যনিৰ্বাহক বৈঠকৰ শুভ উদ্বোধন কৰিব নীতিন নবীনে। আজিৰে পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত আজি অংশগ্ৰহণ কৰিব বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব নীতিন নবীন। ভাগ ল'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত। কাৰ্যনিৰ্বাহক বৈঠকৰ শুভ উদ্বোধন কৰিব কাৰ্যকৰী সভাপতি নীতিন নবীনে। আজিৰে পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। কাৰ্যনিৰ্বাহকৰ বৈঠকত 2026 চনৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব।
এই কাৰ্যনিৰ্বাহকত ভাগ ল'ব প্ৰায় 900 প্ৰতিনিধিয়ে। বৈঠকত উপস্থিত থাকিব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জে পাণ্ডা, সুনীল শৰ্মা, ডক্টৰ সম্বিত পাত্ৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাই 26ৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব। এই কাৰ্যনিৰ্বাহক বৈঠকত বিশেষ তাৎপৰ্য বহন কৰিছে। এই বৈঠকে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব বিজেপিৰ এই কাৰ্যনিৰ্বাহক। আমি পুনৰ জনাইছোঁ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জে পাণ্ডা, সুনীল শৰ্মা, ডক্টৰ সম্বিত পাত্ৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰি 26ৰ ৰণনীতি প্ৰস্তুত কৰিব। প্ৰথমখন কাৰ্যনিৰ্বাহক মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব। মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব। অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক, আমাৰ দলৰ এগৰাকী অন্যতম মুখপাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব। ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্ণ সময় এই কাৰ্যনিৰ্বাহকত থাকিব। নাইজেৰিয়াৰ ISISৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ। খ্ৰীষ্টিয়ানৰ ওপৰত চলা নৃশংস আক্ৰমণৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ISISৰ ঘাটিত আক্ৰমণৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে নিশা নাইজেৰিয়াত থকা ISISৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলালে আমেৰিকাৰ সেনাই। উল্লেখযোগ্য যে ISIS সন্ত্ৰাসবাদীয়ে পশ্চিম আফ্ৰিকাত নিৰীহ খ্ৰীষ্টিয়ান লোকক লক্ষ্য কৰি আক্ৰমণ চলাইছিল, য'ত নিহত হৈছিল বহু খ্ৰীষ্টিয়ান লোক। ইতিমধ্যে আমেৰিকাৰ বায়ুসেনাই ভয়ংকৰ আক্ৰমণ চলাইছে ISISৰ ঘাটিত। উত্তৰ পশ্চিম নাইজেৰিয়াত থকা ISISৰ ঘাটিত বিমান আৰু মিছাইল আক্ৰমণ চলাইছে মাৰ্কিন সেনাই। আমেৰিকাৰ আক্ৰমণত কেইবাজনো ISISৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ দাবী কৰিছে মাৰ্কিন সেনাই। উত্তৰ পশ্চিম নাইজেৰিয়াত ISISৰ বৃহৎ ঘাটি আছে, য'ৰ পৰা ISISে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছে আক্ৰমণ কুটাঘাত। খ্ৰীষ্টিয়ান লোকক আক্ৰমণ কৰাৰ ফল ভোগ কৰিব লাগিব বুলি কয় ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ সেনা আৰু নাইজেৰিয়া চৰকাৰৰ সহযোগত চলোৱা হৈছিল এই আক্ৰমণ। মাৰ্কিন সেনাক এই অভিযানত সহায় কৰিছিল আফ্ৰিকান কমাণ্ডে। নাইজেৰিয়াৰ চকটো ৰাজ্যত থকা ISISৰ ঘাটিত নিশাৰ ভাগত চলোৱা আক্ৰমণত নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা অৱশ্যে এতিয়াও প্ৰকাশ কৰা নাই আমেৰিকা আৰু নাইজেৰিয়াই। ইফালে ISISৰ ঘাটিত আক্ৰমণ চলোৱাত সহায় কৰাৰ বাবে নাইজেৰিয়া চৰকাৰক ধন্যবাদ জনাই একযোগে কৃতজ্ঞতা জ্ঞাপন কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে। এই আমেৰিকাৰ বাবে এক বৃহৎ সফলতা। ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক সফল অভিযান বুলি উল্লেখ কৰিছে আৰু এই সফল অভিযানত নাইজেৰিয়া চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে সহযোগ কৰে আফ্ৰিকান কমাণ্ডোৱে। খ্ৰীষ্টিয়ানৰ ওপৰত চলোৱা নৃশংস আক্ৰমণৰ এয়া পুতক তথা প্ৰতিশোধ আমেৰিকাৰ। ISISৰ ঘাটিত এক বৃহৎ আক্ৰমণ, আমেৰিকাৰ সেনাৰ বৃহৎ এয়াৰ ষ্ট্ৰাইক। এই এয়াৰ ষ্ট্ৰাইকত ISISৰ কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদী নিধন হোৱাৰ বুলি দাবী কৰিছে আমেৰিকাই। অৱশ্যে হতাহতৰ পৰিসংখ্যা এতিয়াও প্ৰকাশ কৰা নাই আমেৰিকা নতুবা নাইজেৰিয়াই। এক বৃহৎ অভিযান বুলি অভিহিত কৰা হৈছে এই এয়াৰ ষ্ট্ৰাইকক। খ্ৰীষ্টিয়ানৰ ওপৰত চলা আক্ৰমণৰ পুতক তথা প্ৰতিশোধ আমেৰিকাৰ।
মাজুলীৰ ৰঙাচাহিত অসম প্ৰাদেশিক যোগী সন্মিলনৰ উদ্যোগত জিলা যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ জোৰ সমদলেৰে সহস্ৰাধিক লোকে সোণাৰীয়াটি খেলপথাৰৰ পৰা বগুৰিগুৰিলৈকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্ত পৰিষদ গঠন ভূমিপুত্ৰ নাথ যোগীসকলৰ পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদান কৰক অসমৰ খিলঞ্জীয়া দাসসকলক স্বায়ত্ত শাসন প্ৰদান কৰক অসমৰ খিলঞ্জীয়া দাসসকলক স্বায়ত্ত শাসন প্ৰদান কৰক অসমৰ খিলঞ্জীয়া দাসসকলক স্বায়ত্ত শাসন প্ৰদান কৰক আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল যিহেতু আমাৰ জনগোষ্ঠীটো এটা খিলঞ্জীয়া জনগোষ্ঠী মাত্ৰ আমি দুটা দাবী লৈ পেলাই চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাৰ এই দাবী দুটা পূৰণ কৰিব লাগে প্ৰথম দাবী হ'ল যে আমাক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিব লাগে আৰু দ্বিতীয় দাবী হ'ল উপগ্ৰহীয় স্বায়ত্ত শাসন আমাক দিব লাগে এই দুটাই হ'ল আমাৰ মূল দাবী আৰু যদি আমাৰ এই দাবী পূৰণ নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যিহেতু আপোনালোকে জানে যে অসমত 40 লক্ষ নাথ সম্প্ৰদায়ৰ লোক আছে এই 40 সম্প্ৰদায়ৰ নাথ সম্প্ৰদায়ৰ লোকৰ ভিতৰত আজি পৰ্যন্ত এজনো MLA নাই আমাক কোনো চৰকাৰে গুৰুত্ব নিদিয়ে আমাক কোনো ৰাজনৈতিক দলে গুৰুত্ব নিদিয়ে কি AJP হওক কি BJP হওক কি কংগ্ৰেছ হওক কোনেও আমাক গুৰুত্ব নিদিয়ে সেয়েহে আমি সকলোৰ পৰা আমি কি হৈছে প্ৰতাৰণা হ'বলগীয়া হৈছে সেয়েহে আমি এই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰ্বি চাইনিজ গো বেক ধ্বনি দিয়া প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ক্ষোভ এই ঘটনাৰ পাছতে আন প্ৰান্তৰ লগতে ৰহাতো উঠিছে প্ৰতিবাদৰ জোৱাৰ কাৰ্বি ভূমিপুত্ৰক নিজ ভূমিতে প্ৰব্ৰজনকাৰী বহিৰাগতই কাৰ্বি চাইনিজ গো বেক ধ্বনি দিয়া কাৰ্যৰ বিৰুদ্ধে সৰব হৈছে সকলো কোচ ৰাজবংশী ছাত্ৰ সন্থা তিৱা ছাত্ৰ সন্থাই প্ৰব্ৰজনকাৰী অনা অসমীয়াৰ এনে দাদাগিৰিক জনাইছে প্ৰত্যাহ্বান ৰহাত ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিৱা ছাত্ৰ সন্থা মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু মধ্য অসম কোচ ৰাজবংশী সন্থাই উলিয়ালে বৃহৎ জোৰ সমদল 2 শতাধিক সদস্যই হাতে হাতে জোৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ এনে কাৰ্যৰ পুনৰাবৃত্তি হলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ এখন অসমত কেৱল অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব অসমীয়া মানুহৰ ইয়াত স্বাভিমান ৰক্ষা কৰিব লাগিব আমি মান সন্মান ৰাখিব লাগিব এখন কোনো বিদেশী মানুহৰ বিদেশী মানুহৰ কোনো চৰণীয়া কথা নহয় অসমখন তেনেকুৱা লৈ পেলাই এতিয়া অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাব অসমীয়া মানুহ আমি গৌবেগ এখন দেশৰ মানুহ গৌবেগ হ'ম গতিকে এই কথা আজি আৰম্ভ হৈছে ইয়াতে পৰিসমাপ্তি ঘটক অসমীয়া মানুহ শান্ত নাথাকে কোনো জাতি জনগোষ্ঠীৰ ওপৰত কোনো অসমৰ গৌবেগ নচলিব ইয়াত অসমীয়া গিৰি চলিব ইয়াত কোনো বিদেশী গিৰি নচলিব অসমীয়া মানুহৰ তেজ গৰম হৈ আছে সদায় থাকিব অসমীয়া মানুহ সদায় সজাগ আৰু সচেতন হৈ থাকিব আমি ৰহাৰ পৰা এই বাৰ্তা দিব খুজিছো কাৰ্বি আংলঙত যি অবাঞ্ছিত ঘটনা হৈছে অবাঞ্ছিত ঘটনাত দেখিছো অনা অসমীয়া মানুহৰ দবদবানি চলিছে কিন্তু অসমত আমি অনা অসমীয়া মানুহৰ দবদবানি চলিব নিদিম আজি আমি কাৰ্বি আংলঙত যি সৌসিদিনাখন যি অবাঞ্ছনীয় ঘটনা ঘটিছিল তাৰ প্ৰতিবাদত আজি আমি জোৰ সমদল আমি বাহিৰ কৰিছো আৰু আমি প্ৰতিবাদস্থলীৰ পৰাই আমি অনা অসমীয়া বহিৰাসকলক আমি দাবী জনাইছো আৰু সকীয়াই দিছো যে তেওঁলোকে কোনো ধৰণৰ আমাৰ ইয়াত ৰাজনীতিকৰণ কৰিব নোৱাৰিব অন্যথা কিন্তু আমি আমাৰ যি জাতীয় সংগঠন আছে সকলোৱে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু সময়ত আমি দিবলৈ আমি সাজু থাকিম
আৰু কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰিস্থিতি স্বাভাৱিক হৈছে কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ সতৰ্ক হৈ আছে প্ৰশাসন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে শীঘ্ৰে সংঘাত অৱসান হ'ব বুলি আশাবাদী পবিত্ৰ মাৰ্ঘেৰিটা কাৰ্বি আংলঙৰ যি ঘটনা সেই ঘটনাই নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়া বা অসমবাসীকে চিন্তিত কৰি তুলিছে নিজৰ ভাই ভনী নিজৰ মানুহৰ মাজত ভুল বুজাবুজি হিংসা প্ৰতিহিংসা ইত্যাদি সকলোকে ব্যথিত কৰে কিন্তু কাৰ্বি আংলঙৰ সমাজ ৰাজনৈতিকভাৱে সামাজিকভাৱে প্ৰচুৰ সচেতন আৰু অভিজ্ঞ আৰু তাৰ যিসকল স্থানীয় সংস্থা আছে ৰাজনৈতিক দল জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সকলোৱে মিলি আনকি সাংবাদিকসকলোৱে যাতে পৰিস্থিতিটো অতি সোনকালে খুব নিয়াৰিকৈ এটা সফলভাৱে খুব সুন্দৰভাৱে যাতে এই ব্যৱস্থাটো যি অচলাৱস্থা বা যি পৰিস্থিতি চলি আছে সি যাতে পুনৰ স্বাভাৱিক হয় তাৰ বাবে চেষ্টা চলাই আছে আমি সেইটো আশা কৰিছোঁ যে ন্যায়পালিকা চৰকাৰ সকলোৰ যি নীতি নিৰ্দেশনা আছে সেই সংশ্লিষ্ট সকলোজনে এই কথাখিনি চালি জাৰি চাই পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই নিব আৰু আমি দেখিছোঁ লাহে লাহে স্বাভাৱিক হৈ আহিছে কাৰ্বি আংলঙৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত তিনিচুকীয়াত সংবাদমেল সম্বোধন কৰি কাৰ্বিসকলৰ সমৰ্থনত থিয় দিলে বীৰ লাচিত সেনাই আমি কাৰ্বি ভাই ভনীসকলৰ লগত আছোঁ বুলি ক'লে প্ৰশাসনিক সচিব শৃংখল চলিহাই কাৰ্বিসকলক অকলশৰীয়া হ'বলৈ নিদিওঁ বুলি হুংকাৰ শৃংখল চলিহাৰ খিলঞ্জীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কাৰ্বি আংলঙত খিলঞ্জীয়া মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ভুল কাৰ বাদ দিয়ক সেই মানুহখিনি বিজেপি দিনতো আছে কংগ্ৰেছৰ দিনতো আছিল সেই মানুহখিনি দুইখন গভৰ্ণমেণ্টৰ দিনতে আছে কাৰ্বি মানুহখিনি দুখৰ বেদনা বুজিবলৈ চৰকাৰী মানুহ এতিয়া নহয় কেতিয়াবাই যাব লাগিছিলে যেতিয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে আমাৰ খালি এটাই কথা স্পষ্ট কথা জাতি বাচিব লাগিব জাতি বাচিবৰ কাৰণে যিখিনি সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগে ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগে অসমক আমাক এখন জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাগে ইনাৰ লাইন পাৰ্মিট লাগে আমাক যিখিনি লাগে চৰকাৰে দিয়ক আৰু যোন চৰকাৰে দিব যোনজন মানুহে দি যাব সেই মানুহজনৰ ওপৰতে জাতিয়ে ভৰসা কৰিব আৰু ইতিহাসত তেওঁৰ নাম সোণালী আখৰে লিখা থাকিব ৰঙিয়াৰ বালা বনগাঁৱত জব্দ কৰা হৈছে 1 নম্বৰৰ দুখনকৈ বাহন ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা দলে জব্দ কৰে 1 নম্বৰৰ বলেৰো পিকআপ বাহন দুখন কংগ্ৰেছ নেত্ৰী শামসুৱাৰা বেগমৰ ঘৰৰ চৌহদৰ পৰা আৰক্ষীয়ে জব্দ কৰে 1 নম্বৰৰ বাহন দুখন জব্দ কৰা বাহন দুখনৰ নম্বৰ হৈছে AS01 PC 0855 মুজাদ্দিদি আলফ সানিৰ নামত পঞ্জীয়ন আছে এই নম্বৰটো দীৰ্ঘদিনৰ পৰা টেক্স ফাঁকি দি বাহন দুখন চলাই অহাৰ সন্দেহ একাংশ ৰাইজৰ আন একাংশই সন্দেহ কৰিছে বাহন দুখন অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰা হৈছে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ভয়ংকৰ হ'ব পাৰে এপিলেপসি বা মৃগী ৰোগ এপিলেপসি হলে এজন মানুহ হঠাৎ পৰি যাব পাৰে অজ্ঞান হৈ হাত ভৰি মাৰিব পাৰে জিভা কামুৰ খাব পাৰে মুখেৰে ফেন ওলাব পাৰে পেচাব পায়খানা ওলাই যাব পাৰে 48 ঘণ্টা ঔষধ নাখালে আৰু 5 ঘণ্টাতকৈ কম হোৱাটো কিমান ভয়ংকৰ এজন এপিলেপসিত চিকিৎসা লৈ থকা মানুহে 48 ঘণ্টা যদি দৰৱটো নেখায় তেওঁৰ ফিটটো নেক্সট 24 আৱাৰত ৰিলাপ্স হোৱাৰ চান্সটো 50% এই দৰৱটো নোখোৱা অৱস্থাত যদি তেওঁ লেছ দেন 5 আৱাৰ্ছ শুৱে তেতিয়াহ'লে তেওঁ অসুখটো হোৱাৰ চান্স 75% লগত সুৰাপান কৰিলে কিমান ভয়াৱহ হ'ব পাৰে পৰৱৰ্তী 24 ঘণ্টা ড্ৰিংকছ কৰিলে সেই অৱস্থাত তেতিয়াহ'লে 100% চাৰ্টেইন নেক্সট 24 আৱাৰ্ছত তেওঁৰ ফিটটো হ'বই হ'ব বিশিষ্ট বিশেষজ্ঞ চিকিৎসক নোমল বৰাৰ সৈতে পৰাগমণি আদিত্যৰ মুখামুখি আজি নিশা 9:27 ৰঙিয়াত এখন ৰহস্যময়ী বাহন দিনত পৰিত্যক্ত অৱস্থাত পৰি থাকে বাহনখন কিন্তু নিশা হ'লেই ওলাই যায় বাহনখন এই বাহনখনক লৈ ৰঙিয়াৰ ৰাইজৰ মাজত সৃষ্টি হৈছে নানান প্ৰশ্নৰ সুদীৰ্ঘ এমাহে WB74G
8020 নম্বৰৰ মাৰুতি ভানখনে বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ অৱশেষত ৰঙিয়াৰ যান-বাহন আৰক্ষীৰ কাষ চাপিল স্থানীয় ৰাইজ বৃহস্পতিবাৰে নিশা যান-বাহন আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিলে তদন্তৰ অন্তত পোহৰলৈ আহিল উডিয়ানাৰ দিলৱাৰ আলী ওৰফে বাবুৱে বাহনখন নিশা হলৈ লৈ যায় বাবুক বিচাৰি উডিয়ানাৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে কিন্তু আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰে দিলৱাৰ আলী ওৰফে বাবুৱে ৰাইজৰ সন্দেহ WB74G 8020 নম্বৰৰ মাৰুতি ভানখন চুৰি বাহন আজি এসপ্তাহ বুলি কৈছে কিবা ঘটনা কৰিব পাৰে নেকি কিবা মেৰিং কৰা যাব নি পেলাই চোৱা যাব চোৱাৰ পাছত গৰাকী পাইছে নে গাড়ী নাই কিমান দিন ধৰি গাড়ীখন আছে 2 মাহ মান এনেকুৱাকে পৰিছিলে এনেকৈ মাজে মাজে চলাব দিয়ে নিজে কোনে চলাব নিছে যোনে আনিছে কোন হয় মানে বাবু বুলি কয় ঘৰত আমি চলোৱা দেখা পাওঁ আৰু কেতিয়াবা কি গাড়ী আছিলে ৱেষ্ট বেংগল কিহৰ কাৰণে কিমান দিন ধৰি আছিল বুলি খবৰ পাইছে ইয়াতে আজি এসপ্তাহ বুলি কৈছে কিবা ঘটনা কৰিব পাৰে নেকি কিবা মেৰিং কৰা যাব নি পেলাই চোৱা যাব চোৱাৰ পাছত গৰাকী পাইছে নে গাড়ী নাই সেমেকা কুঁৱলীৰ আচল ফালি ধৰালৈ নামিছে ঠেৰেঙা শীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো অনুভৱ হৈছে পুহমহীয়া শীতৰ আমেজ পুৱাৰ ভাগত ডাঠ কুঁৱলীৰ বাবে ব্যাহত হৈছে জনজীৱন কুঁৱলীৰ আচলত উমলি ধৰালৈ নামিছে ঠেৰেঙা শীত গুৱাহাটীতো অনুভৱ হৈছে পুহমহীয়া শীতৰ আমেজ আহোন দুমুজাৰ মাজেৰে যেন ধৰালৈ আহিছে সেমেকা শীত পৰিৱৰ্তিত জলবায়ুৰ বাবে সলনি হৈছে যেন শীত আৰু গ্ৰীষ্মৰ চক্ৰৰ সময় অসমৰ ঠায়ে ঠায়ে এতিয়াও শৰতৰ শেৱালিৰ লগতে শীত আহে যদিও মূলতঃ চহৰকেইখনত পোৱা নাযায় শীতৰ সান্নিধ্য তথাপি বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীত অনুভূত হ'ল শীতৰ সেমেকা উপস্থিতি ঘন কুঁৱলীয়ে আৱৰি ধৰিলে বাট-পথ মহাবাহু ব্ৰহ্মপুত্ৰক ঢাকি ধৰিলে এখন বগা কুঁৱলীৰ আঁচলেৰে শেহতীয়াকৈ হ'লেও শীত নামিছে ধৰালৈ কুঁৱলীৰ ঘন আচ্ছাদনে বৰ্তমান সময়ত ঢাকি ধৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ কোনোবাই যদি কেইবাতৰপীয়া কাপোৰেৰে নিজক ঢাকি লৈছে কোনোবাই আকৌ লৈছে জুইৰ উমৰ সোৱাদ বৃহস্পতিবাৰে পুৱা মহাবাহুৰ দৃশ্য এয়া ঘন কুঁৱলীয়ে আৱৰিছে বুঢ়ালুইতৰ বিশাল বক্ষ কুঁৱলীৰ মাজত হেৰাই গৈছে নিৰ্মীয়মান গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং শীতৰ পৰা ৰক্ষা পাবলৈ কোনোৱে যদি পৰিধান কৰিছে কেইবাতৰপীয়া কাপোৰ কোনোৱে আমেজ লৈছে জুইৰ উমৰ 25 ডিচেম্বৰৰ দিনটোত গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী হোৱাৰ বিপৰীতে সৰ্বোচ্চ 24 ডিগ্ৰী চেলচিয়াছ হোৱা দেখিবলৈ পোৱা গ'ল অহা প্ৰায় এটা পক্ষলৈকে তাপমাত্ৰা প্ৰায় একেই থাকিব বুলি ধাৰণা কৰা হৈছে আহোন দুমুজাৰ মাজেৰে শীত আহিল গাঁৱৰ পথাৰৰ আলিবোৰত বিয়পিছে কেঁচা নৰাৰ সুবাস কোনোৱে কৈছে শীত আহিল গাঁৱৰ ডেকাজাক সাজু ভোগালিলে বুলি বাৰু শীতত সপোন গাথা সপোনবোৰে আঘোণত সোণ হৈ জিলিকিল আহোন দুমুজাৰ মাজেৰে শীত আহিল এনেদৰে এতিয়া সংগমনে ধৰালৈ নামিছে শীত গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জাগিৰোডত অন্ত পৰিল তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱৰ মন্ত্ৰী পীযুষ হাজৰিকাই খেলিলে ক্ৰিকেট গীত গালে ভৃগু কাশ্যপে সাংসদ খেল মহোৎসৱ উপলক্ষে অনুষ্ঠিত হয়
দিবানৈশ ক্ৰিকেট, কাবাডী আৰু খো-খো খেলৰ প্ৰতিযোগিতা। জাগিৰোডস্থিত সদৌ নখোলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। ৩২টাকৈ ক্ৰিকেট দলে অংশগ্ৰহণ কৰে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত। এজে থাণ্ডাৰ একাদশ আৰু উলুবাৰী ক্ৰিকেট একাদশৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন। খেলখন উদ্বোধন কৰে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। দুয়োটা দলকে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে প্ৰদান কৰে চেক আৰু ট্ৰফি। ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।